Ndio. Kodosa. Hello, shooting started hono no. Ore khone kabe nasa laga lagiye goli. Ha? Bawo thiki aso de. Hobo ro. Ta ki ko? Ha? একো নাই চিন্তা কৰিব নালাগে সি নাচি আছে নাচি থাকো মাকে থাকে আমাৰ Opa. Cinema কৰিবলৈ আহিছ। হিৰো হবি যেতিয়া গানটো মুখস্থ হ'ল নে? নাম ৰক্ত ৰক্ত আপুনি মোৰ পৰা ডাইলগটো ভুল লাগিছে আপুনি ইয়াৰ পৰা 1 লাখ টকা লৈছিলে আপুনি কেতিয়া দিব কওক ৰ'বা হে তোমাৰ নামটো কি কৈছিলা নাম ৰক্ত 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 মানে সেই মানুহৰ যে শৰীৰে সোমাই যায় ৰক্ত নহয় জানো সেৰা ৰক্ত ময়ো সেই ধাৰ যে লওঁ এই লোৱা মানুহবোৰ আকৌ সেই মোৰ পিছে লাগি ফুৰে বুজিছা পিছে লাগি ফুৰে তাৰ মানে জলচক্ৰ বুজিছা ৰক্ত এতিয়া তাৰ টকা কেতিয়া দিব কওক মইতো এতিয়া দিব নোৱাৰিম নহয় হ'ব অহা মাহত দিম অহা মাহলৈ টকা দিব লাগিব কি কৰিব নিদিলে কাপোৰ ফালা দি ফালি পাম মোৰ নাম বৈশ্য বুলিহে জানো আচল নামটোতো নেজানো যদি জানো যদিও এই টকা তহঁতক ঘূৰাই দিয়া নহ'ব মোৰ নাম ঠগিৰাম কিয় আহিলো আপোনাৰ যে কথাখিনি কৈছিলো পইচা কেইটা যদি যোগাৰ পাতি হ'ল দেখা এটা দিবলৈ লৈ যাওঁ কৰি দিছে ন বঢ়িয়া কথা আপোনাৰ ল'ৰা কিন্তু হিৰো বনাই নন্দিতা মই আহিছো তোমাক যে কথাটো কৈছিলো ভিতৰলৈ আহকচোন তোমাক যে কথাকেইটা কৈছিলো তুমি মাক কৈছা নে নাই আছে মনত কিয় নাথাকিব কিন্তু মাক ক'বহে পৰা নাই নন্দিতা এই বেঙা ছোৱালী কোনো কামত দেৰি নকৰে নহয় মাক কৈ দিব লাগে আকৌ ৰ'ব নন্দিতা মই মাক মাতি দিওঁ মা মা চোৱাহিচোন কোন আহিছে মা তেওঁ ডক্টৰ নন্দিতা হয় নেকি নমস্কাৰ বচোন বহি লওক মই আপোনাৰ নামটো তাইৰ মুখত শুনি আছো কিন্তু দেখা দেখি হোৱা নাই নহয় আজি আহিলে ভালে কৰিলে কিবা কামত আহিছে চাগে মই মানে কি তাইক মোক কিবা এটা কথা কৈছিল তাই আপোনাক বোলে কোৱা নাই এতিয়া মই সেইটো সংক্ৰান্ততহে মা শুনাচোন নন্দিতাহঁতৰ প্ৰডাকশ্যনে বঁটা প্ৰদান কৰে আৰু লগতে তেওঁ আগতে য'ত কাম কৰিছিল তেওঁলোকৰ ফিল্ম প্ৰডাকশ্যনত বোলে মোক হিৰইনো ল'ব আৰু গোটেই কামখিনি বোলে নন্দিতাই কৰি দিব ভাল হ'ব বেয়া নহ'ব ভালেই হ'ব তাইক মই সদায় কৈ থাকো অভিনয় জগতত কেনেকে আগবাঢ়ি যাব পাৰে চিন্তা লাগি থাকে দিয়াচোন সেইটোৱে চিন্তা আৰু মানে চিন্তা নকৰিব মই নন্দী থাকোঁতে আপুনি চিন্তা নকৰিব বিপদ যিমানেই দীঘল নহয় গুৰিটো কাটি বিপদটো ছুটি কৰিব শুনিছানে মা ভাল হ'ব মই কৈ থকা নাছিলো আপুনি কিন্তু মোৰ ল'ৰাটোক মানে অভিনেতা বনাবই লাগিব আপোনাকে আশা কৰিছো ভালকে বনাই দিব পাৰে নে আপোনাৰ মানে বস্তুটো মই ধুনীয়াকে ৰাখি থৈছো বঢ়িয়া কথা বনাই দিয়াটোহে কথা আপুনি চিন্তাই নকৰিব আপোনাৰ ল'ৰা মই মাৰ্কেটত একেবাৰে 1 নম্বৰ হিৰো বনাই দিম হিৰো যেতিয়া হ'ব চিনেমা হল খালি একেবাৰে আপোনাৰ ল'ৰা ওলাই আহিব আপোনাকে আশা কৰিছো বস্তুটো মই যোগাৰ কৰি থৈছো দাদা আপুনি আমাৰ ল'ৰাটোক মানে ভালকে বনাই দিব আৰু হ'ব অৱশ্য হ'ব হে অৱশ্য
তোমাক ফোনত লগেই নাপাওঁ নহয় ফোনটো বিচাৰো তোমাক লগেই নাপাওঁ নক'ব বিষ্ণুদা বুজিছে ৰাইজৰ বিপুল সমৰ্থন পাইছোঁ বুজিছেনে ৰাইজৰ ফোনবোৰ একদম ৰিচিভ কৰোঁতে মোৰ মানে একেবাৰে অৱস্থাই নাইকিয়া বাৰু কওকচোন বিষ্ণুদা মোক মাতাৰ কাৰণটো কি ৰ'বা মই মোৰ ছোৱালীজনীক মাতি দিওঁ ৰিণিকি ঐ ৰিণিকি কোন আহিছে চাচোন এইফালে এইজনীয়ে মোৰ একমাত্ৰ ছোৱালী মজা বঢ়িয়া বুজিছে বিষ্ণুদা হিৰইন বনাই হেৰিছোঁ কিন্তু ইয়াতে পিছে এক্টিং মানে ড্ৰামা চামা কৰিছানে নাই আগতে কৰিছিলো এতিয়া বৰ্তমান কৰা নাই আৰু ঠিক আছে তুমি একদম দেখাই শুনাই বঢ়িয়া বস্তু দেই অলপ শিকাই বুজাই ল'লে আপোনালোকে মোক শিকাই দিব যি শিকাই মই গোটেইখিনি মই পাৰি যাম একদম টপ এক্ট্ৰেছ হৈ যাব বুজিছা বনাই পেলাম নহয় বুজিছা হেৰি বিষ্ণুদা বনাই পেলাম আপোনাৰ ছোৱালী একদম ফিক্সড Oh my god, what was it fix? Oh my god, শুনিছনে মই ফিক্স হৈ গ'লো Oh my god, মই মানে ফিল্মত ফিক্স হৈ গ'লো পিছে তাৰ বাবে কি কৰিব লাগিব কোৱাচোন এই কি কৰিব লাগিব মানে বিষ্ণুদা কেইটামান সেই টকা পইচা খৰচ কৰিলেই ৰেডি ছ'চিয়েল মিডিয়া কি চিনেমা হল ফালি একেবাৰে ছোৱালী টপাই ওলাই গুচি আহিব বনাই পেলাম হ'ব কি লাগে কোৱাচোন টকা পইচাৰ বাবে একো চিন্তা কৰিব নালাগে হয় নেকি বিষ্ণুদা তেতিয়াহ'লে আপুনিও চিন্তা নকৰিব আপোনাৰ ছোৱালী মই একদম বনাই পেলাম কিবা কিবি কৰে নেকি কৰো মই আগৰ পৰাই কৰো নহয় নচা বগা আকৌ অভিনয় কৰো নহয় নাটক চাটকবিলাক আজি অলপ দিনৰ পৰাহে কৰা নাই মই নাজানো নহয় আপুনি যে এইবিলাক কৰে বুলি পংখীয়া মোক কোৱা নাই নহয় তাইও এজনীহে ক'ব লাগে আকৌ আকৌ জনা মানুহবিলাক সোমাই আছে আৰু নজনাবিলাক বাহিৰত ওলাই আছে আপুনি জানে নাই সেইবিলাক দুখ লাগে কাৰণে আপুনি চিন্তা কৰিব নালাগে আমাৰ নিচিনা নন্দী প্ৰডাকশ্যন থাকোতে আপুনি ইমান কিয় চিন্তা কৰিব লাগে আমি শিকাই বুজাই দিম নহয় কিন্তু কথা হ'ল কি মই কবিতাও লিখো আগৰ পৰাই লিখো পেপাৰ দুখনমানত ওলাইছে পেপাৰ কেইখনমানত দিয়া গৈছিলে ন পংখী পেপাৰ কেইখনমান আগত দিছো নহয় ঠিকে আছে তেনেহ'লে আপুনি এটা কাম কৰক আপুনি চাৰ্টিফিকেট খিনি গোটাওক আপোনাৰ মানে কি আমাৰ নন্দী প্ৰডাকশ্যনৰ পৰা 50,000 টকা এটা পাব সঁচাই 50,000 টকা এটা পাব সেইটো কাৰণে আপোনালোকে চাৰ্টিফিকেট খিনি জমা দিলেই হ'ল আৰু কথা এটা আছে অভিনেত্ৰীয়ে যদি বঁটাটোৰ কাৰণে এপ্লাই কৰিলে আমি মানে সাধাৰণতে সৰুকে আৰু 15,000 টকা এটা লওঁ আৰু মানে কবি সাহিত্যিকৰ কাৰণে আমি 15,000 মুঠতে আপোনাৰ দুইজনী বাবদ 30,000 টকা এটা হ'ব আপুনি চাওক এতিয়া কথাটো আমাৰ নন্দী প্ৰডাকশ্যনৰ পৰা 50,000 টকা আমি দিম যেতিয়া দিম আপোনাৰ সেই যে আপুনি মোক দিয়া 30,000টো ওলাই গ'ল মূলধনটো আপুনি ঘূৰাই পালে ওলাই গ'ল তাৰ উপৰিও আপুনি 20,000 টকা লাভত থাকিলে থাকিব তেনেহ'লে লাভটো কাৰ হ'ল আপোনাৰ হ'ল আমাৰ হ'ল মই মানে আৰু বেছি কৈ নাথাকো আপুনি এতিয়া টকা পইচাটো যোগাৰ কৰক আৰু মই মোবাইলটো লৈ আহিছো পংখী মানে ফটো 2 কপিমান লৈ লওঁ সেইকাৰণে মই আহিছো সেই ফটোকেইটাতো ভালকে উঠিবি আকৌ হ'ব দিয়া মই ইয়াত পইচাকেইটা যোৱা ঘৰতে মোক লাগে তোমাক খোজ এটা দি দিছো দেই ভালে ভালে আহিবা দেই ভালে আহিবা দেই কি কৰিছে এই ল'ৰাটো মানে চিনেমা কৰিবলৈ যাব যে অকণমানতে তাৰ মোক লাগে সেইকাৰণে খোজ এটা দি পঠিয়াইছো তাৰ অকণমানতে মোক লাগে মইহে মেকআপ কৰোঁ হ'ব কান্দিছ কিয় হিৰ কৰিবলৈ ওলাইছ কান্দিছ কিয় তাৰ মানে অকণমানতে মোক লাগে অকণ মোক চাবা আৰু হ'ব বা মোৰ মুখ নালাগে তুমি এটা কাম কৰিবা কি মানে এই ই যে গানটো গাব একেবাৰে গানটো গাওঁতে তুমি পজিটিভ একেবাৰে তাৰ গাত এজন মুঠি খাই কৰিবা এনেকুৱা কৰিবা বুজিছা নহয় বুজিছ গানটো একদম ভালকে এই বৈশ্যই মোৰ পৰা বহুতখিনি টকা ল'লে নহয় মোৰ ল'ৰাটো অভিনেতা বনাম বুলি তুমি কিবা এটা কৰি দিবা আৰু বাৰু বৰ চিন্তা নকৰিবি মই টকাটো উলিয়াই দিয়া ব্যৱস্থা কৰি দিম মানে কি মোৰ চিনেমা এখন হৈ আছে নহয় চিনেমাখনত মানে তুমি কেৰেক্টাৰ এটা কৰি দিব লাগে মোক কিহৰ কেৰেক্টাৰ মানে কেৰেক্টাৰটোতো আৰু চিনেমাত কেৰেক্টাৰে দিয়াচোন তাতে তাৰমানে তুমি ধৰা তুমিতো মতা মানুহে হয় মোক মানে কি সেই মতা মানুহৰ মানে মহিলা চৰিত্ৰ এটা কৰি দিব লাগে বুজিছানে মহিলা মানে সেই তোমাৰ সেই মডেল টাইপ তাৰমানে তুমি অকণমান দেখাই দিব লাগে আৰু
আৰু মানে হিট হ'ব দেই বাপৰে তোমাৰ হিট হ'ব অঁ বাৰু ভাবি চাম এবাৰ ভাবিলে নহ'ব হেৰা কৰিলে কৰিম বুলি কোৱা মই কিন্তু এটা কথা তোমাৰ পৰা যিকেইটা পইচা লৈছোঁ মই তোমাক অভিনয় কৰাইহে এৰিম এনেকে প'জ নহয় প'জটো মানে কি তুমি এনেকে দিব লাগিব এনেকে দিব লাগিব তেনেকে প'জ দিলেহে হ'ব এইবিলাকতো একোৱেই নহয় মই আপোনাক দেখাই আছো ৰ'ব কেনেকে প'জ দিয়ে এইটো ভাল লাগিছেনে বঢ়িয়া প'জ দিছা বৈশ্য আৰু নন্দীয়ে এতিয়া ক'ত খোপনি পুতিছে আপুনি নাজানে এই বিষ্ণু সাগৰীয়া ঘৰত দুইটা প্ৰেম প্ৰীতি কৰি আমেজ কৰি আছে আপুনি নাজানে নাজানো নহয় শুনাও নাই না ঠিক আছে যাওঁ দিয়ক যোৱা এইটো চাই ভাল লাগে নাই নেকি এইটোৱে বিষ্ণু সাগৰীয়াৰ ঘৰ ইয়াতে শ্বুটিং চলি আছে মই এতিয়া পুলিচক খবৰ দি আছো ৰ ক'ত সাৰিবি একেবাৰে তোমাৰ একেবাৰে ক্লাছ ফটো হ'ব দেই ইয়াতে শ্বুটিং হৈ আছে দাদা আপুনি কি জানে এই নন্দী বিষয়ে আমি আহিছোঁ এই পৰিস্থিতি চাৰ আগত হ'ব আপোনালোকে চিন্তা নকৰিব মানুহ মাতো ঘৰত কোন আছে অলপ ওলাই আহিবচোন আপোনালোক কাক লাগে আপোনাৰ মা আছেনে বাৰু মাক এটা মাতকচোন আমাৰ মা মস্ত বনৰীয়া এই থাকে এই নাথাকে ৰ'ব মাতিলো মা অ মা এফালে আহাচোন ৰ'ব আহি আছে নাই এইকে উঠাই লওঁ এই লৈ গ'লে চব কথা ওলাই পৰিব চাওক আপোনালোকে যিকোনো এটা বস্তু এনেকে উৎপাত কৰিলে নহয় অ মা এয়া শ্বুটিং নেকি যা মৰ্গে অৰিজিনেল শ্বুটিং অৰিজিনেল তেতিয়াহ'লেতো মই কৰিবই লাগে যাওঁ ৰ'বা উৎপাত কৰিলে আমি দোষী কেতিয়াও ধৰিব নোৱাৰিম এই মানুহ দুগৰাকীৰ আগত একো দুখ নাই গম পাইছে ছাৰ ঠিকে কৈছে এতিয়া আমি ইয়াত ৰখি থাকিলে নহ'ব আমি গৈ থাকোঁ দাদা ব'লক সেয়াহে শ্বুটিং কৰে একেবাৰে কৰিলে এতিয়া শ্বুটিং